আজি সন্ধিয়াৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু এইখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হৈ উঠিছে ভয়ানক ঘটনা কিন্তু চৰকাৰ গঠন হোৱা এক মাহৰ অধিককাল হোৱা নাই কিন্তু তাৰ মাজতে আহিছে এক ভয়ংকৰ খবৰ আহি পৰিছে কিন্তু এক ডাঙৰ ঘটনা সংঘটিত হৈছে এইখন চৰকাৰৰ ভিতৰচোৱাত আৰু নিজৰ চৰকাৰ মন্ত্ৰী অধ্যক্ষতা উদঙালে বিজেপিৰ নেতাই কিন্তু এগৰাকী বিজেপিৰ শীৰ্ষ সাংসদে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ কিয়নো নিজৰ বিভাগৰ কামত অধিক মনোনিৱেশ কৰক বুলি চন্দ্ৰমোহন পাটোৱাৰীক পৰামৰ্শ দিছে ৰমেন ডেকাৰ কিয়নো এই মুহূৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিজেপিৰ শীৰ্ষ নেতাৰ আৰু বিজেপিৰ নেতাসকলে যি ইতিমধ্যে দুৰ্নীতি সাব্যস্ত কৰিছে সেইবাবে বিজেপিৰ এগৰাকী শীৰ্ষ সাংসদে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক উদঙাইছে আৰু ইয়াত প্ৰথমতে স্পষ্টভাৱে কোৱা হৈছে যে STC আৰু পেট্ৰল পাম্পক লৈ মহাবিস্ফোৰণ প্ৰাক্তন বিজেপি সাংসদৰ আৰু তাৰ লগতে কৈছে যে মন্ত্ৰীৰ অজ্ঞাতে এই দুষ্কাৰ্য কেনেকৈ সংঘটিত হ'ল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে কিন্তু প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ প্ৰশ্ন চন্দ্ৰমোহন পাটোৱাৰীলৈ আৰু সেয়ে ইয়াত কৈছে নিজৰ বিভাগত কামত অধিক মনোনিৱেশ কৰক তাক লৈ এতিয়া স্পষ্ট ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক পৰামৰ্শ ৰমেন ডেকাৰ আৰু এইখিনিতে আজি সন্ধিয়া সকলোতকৈ ডাঙৰ এটা ভয়ানক কথাটো হৈছে যে নিজৰ চৰকাৰৰ বিৰুদ্ধে মন্ত্ৰীৰ অধ্যক্ষতা উদঙালে এইবাৰ বিজেপি শীৰ্ষ সাংসদে কিয়নো এগৰাকী বেলেগৰ হোৱাহেঁতেন বেলেগ কৰে কিয়নো এগৰাকী বিজেপি শীৰ্ষ সাংসদে তেওঁৰ নতুন চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যি নতুন চৰকাৰ সংগঠিত হৈছে এই নতুন চৰকাৰ মন্ত্ৰীৰ সকলো অধ্যক্ষতা ইতিমধ্যে উদঙাই দিছে এইজন বিজেপিৰ নেতাই আৰু তাৰপিছতে ছ'চিয়েল মিডিয়াত মহাবিস্ফোৰণ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ আৰু এইগৰাকী বিজেপিৰ শীৰ্ষ নেতাই ইতিমধ্যে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি ইতিমধ্যে কৈছে যে আৰু বিস্ফোৰক উদঙাইছে কিয়নো মন্ত্ৰীৰ অজ্ঞাতে কিয় এই দুষ্কাৰ্য সংঘটিত হ'ব পাৰে কিয়নো এটা দুষ্কাৰ্য সংঘটিত হোৱাৰ পৰা STC আৰু পেট্ৰলৰ আৰু তাৰ পিছতেই ইতিমধ্যে বিজেপিক উৰ্বৰি ধৰি উদঙাই দিছে এই ফোপোলা স্বৰূপ আৰু এইদৰে তেওঁ টুইটাৰৰ যোগে তেওঁ অসমৰ বিজেপি চৰকাৰখনক সমালোচনা কৰে আৰু প্ৰাক্তন বিজেপি সাংসদ ৰমেন ডেকাৰ প্ৰশ্ন উত্থাপিত কৰি বিস্ফোৰক উঠিছে অসমৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ বিস্ফোৰক অভিযোগ আনি কৈছে যে এগৰাকী বিজেপিৰ শীৰ্ষ নেতা হৈ কিয় বিজেপিৰ মন্ত্ৰী হৈও বিভাগৰ কামত অধিক মনোনিৱেশ আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে চৰকাৰৰ বিশেষ মিটিং সাংসদ হৈ আছিল আৰু তাৰ মাজতে সাংসদ বৈঠকৰ মাজতেই মাৰপিটৰ ঘটনা গালি গালাজৰ লগতে কঁপি উঠিল সদন সংসদ তাৰ পাছতে ইতিমধ্যে হাহাকাৰ পৰিস্থিতি ভিডিঅ' ভাইৰেল হৈ পৰিছে কিয়নো বাজেটক লৈ চৰ্চাৰ মাজতেই সংসদত মঙলবাৰে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি সংসদক উদ্ভণ্ডালি চৰম পৰ্যায় অতিক্ৰম কৰাত হঠাৎ ৰণথলীলৈ ৰূপান্তৰ হৈ পৰে এইগৰাকী সংসদৰ কিয়নো আসনৰ পৰা নামি অহাৰ বাজেটৰ প্ৰতিলিপি ইজনে সিজনলৈ দলিয়াই অশ্লীল শব্দৰে গালি গালাজ কৰে সাংসদসকলে আৰু ইমানেই নহয় মাৰপিটত লিপ্ত হয় শাসক বিৰোধীৰ সাংসদসকল আৰু সাংসদৰ এনে কাৰ্যৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে সমগ্ৰ দেশতে কিয়নো এই ঘটনা সংঘটিত হৈছে পাকিস্তানত ভিডিঅ'টোত পাকিস্তানৰ শাসকীয় দলৰ সাংসদ আৰু আলী নৱাজ খানক বিৰোধী নেতাসকলৰ সৈতে কাজিয়া লিপ্ত হোৱাৰ আৰু গালি গালাজ দেখা গৈছে কেৱল সেয়াই নহয় ভিডিঅ'টোত সাংসদ লোকসকলক ইজনে সিজনৰ ওপৰত প্ৰশ্ন আৰু উত্তৰ প্ৰতিলিপিও নিক্ষেপ কৰাৰ ইতিমধ্যে দলিয়াদলি সংঘটিত হয় আৰু সাংসদসকলৰ এনে আচৰণ গণতন্ত্ৰ মন্দিৰত এক বিশৃংখলময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু অৱশ্যে পৰিস্থিতি শান্ত কৰিবলৈ আন এক একাংশই নৱাজ খানক কৰিবলৈ বজোৱা চেষ্টা কৰাও দেখা যায় কিন্তু এইখিনিতে আহিছে ডাঙৰ খবৰ কিয়নো প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানৰ বিত্তমন্ত্ৰী কৌশিক তাৰিনে বিগত শুক্ৰবাৰে সংসদ বাজেটত উপস্থাপন কৰিছিল আৰু ইয়াৰ ওপৰত আলোচনা কৰাৰ কথা কিয়নো ইতিমধ্যে সেই মৰ্মে এই আলোচনাৰ সময়ত PTR সাংসদগৰাকীয়ে তেওঁ ভাষণ আৰম্ভ কৰি দিয়ে আৰু যাৰ পাছত সাংসদে সৃষ্টি কৰা এই হুলস্থুলীয়া পৰিস্থিতি অতি জটিল হৈ পৰাত সুৰক্ষা বলকো সংসদলৈ মাতিবলগীয়া হৈছে আৰু আহত হৈ পৰে মহিলা সাংসদ কিন্তু এনে মাৰপিট ঘটনা সংঘটিত হৈছে এই বৈঠক সাংসদৰ মাজতে ইতিমধ্যে মহিলা সাংসদ আহত হৈছে বুলি জানিব পৰা গৈছে কিন্তু তাৰপিছত অৰ্ধসামৰিক বাহিনীক সাংসদৰ ভিতৰলৈ আনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে আৰু নাৰাবাজে ভাষণ আৰম্ভ কৰাৰ পিছতে সাংসদসকলৰ মাজত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছিল আৰু তেওঁলোকে আসনৰ পৰা উঠি আহি ইজনে সিজন আনজনক কাষ চাপে আৰু গালি গালাজ কৰিবলৈ আৰম্ভ কৰিছিল আৰু বাজেটৰ প্ৰতিলিপি নিক্ষেপ কৰি আক্ৰমণৰ লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল আৰু সাংসদত সংঘটিত এই ঘটনা আহত হয় PTRৰ সাংসদ মালিকা বুখাৰী কাগজ দলিওৱাৰ ফলত বুখাৰীৰ চকুত আঘাতপ্ৰাপ্ত হয় আৰু তাৰপিছত তেওঁক চিকিৎসা কৰা হয় কিন্তু উল্লেখযোগ্য যে এই প্ৰথম নহয় ইয়াৰ পূৰ্বেও চীনে ইতিমধ্যে নিৰ্বাচনক লৈ পাকিস্তানৰ হিন্দু বিধানসভা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল য'ত ইমৰান দলৰ
নেতাসকলে ইজনৰ আনজনক প্ৰহাৰ কৰা দেখা সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল অসমৰ শিক্ষানুষ্ঠানসমূহ কিন্তু অৱশেষত ৰাজ্য চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে আৰু ইয়াত কৈছে কাইলৈৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ পাঠদান আৰম্ভ হ'ব কিন্তু এই পাঠদান হ'ব অনলাইন প্ৰক্ৰিয়া কিয়নো আজি অন্ত পৰিল গ্ৰীষ্ম বন্ধ সকলো আৰু কাইলৈ পুৱাৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহে আৰম্ভ কৰিব লাগিব বিদ্যালয়ত গৈ পাঠদান লগতে কৈছে বিদ্যালয় নোখোলা পৰ্যন্ত ইতিমধ্যে বিদ্যালয় অনলাইন পাঠদান কৰিব লাগিব সকলো শিক্ষকে আৰু ইতিমধ্যে আজি সন্ধিয়া এই শিক্ষা বিভাগে জাৰি কৰিছে এই বিশেষ নীতি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো বিজেপি এগৰাকী শীৰ্ষ নেতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয়নো ড্ৰাগছ ব্যৱসায়ত জড়িত অভিযোগত বিজেপিৰ শীৰ্ষ নেতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে আৰু অসামাজিক বেআইনী কামৰ বিৰত থাকিবলৈ সকিয়নি সকলো নেতা কৰ্মীক কিয়নো ড্ৰাগছ ব্যৱসায় জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰঙিয়াৰ বিজেপি কৰ্মীক তৎকালীনভাৱে বহিষ্কাৰ কৰে উত্তৰ কামৰূপ বিজেপি কিয়নো শুকুৰবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়া উদ্যান নিবাসী তথা বিজেপি নেতা প্ৰদীপ চৌধুৰীক ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতে বিজেপি সংবাদমেলযোগে প্ৰদীপ চৌধুৰীক দলৰ পৰা বহিষ্কাৰ কৰিছে ইয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কোকৰাঝাৰৰ যি অবয়া খুঁটিৰ 2 কিশোৰী ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ইতিমধ্যে স্পষ্ট কৰিলে অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো কোকৰাঝাৰ অবয়া খুঁটিৰ 2 কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল টুইটাৰযোগে এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো কোকৰাঝাৰ অবয়া খুঁটিৰ 2 কিশোৰীক ইতিমধ্যে গছত ওলমাই হত্যা কৰিছিল প্ৰথমে ধৰ্ষণ কৰি আৰু তাৰপিছত গছত ওলমাই হত্যা কৰিছিল আৰু টুইটাৰযোগে আজি এই কথা চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অভিযুক্তই ধৰ্ষণ কৰি এই ঘটনাক হত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেইদিনমান ধৰি অনুসন্ধানৰ কৰাৰ পাছত এই কথা স্পষ্ট হৈছে সমগ্ৰ ঘটনা অনুসন্ধান চলাইছে BTRৰ IGPয়ে আৰু IGPয়ে শেহতীয়াকৈ সমগ্ৰ তথ্য অৱগত কৰিছে মুখ্যমন্ত্ৰীক আৰু উল্লেখযোগ্য যে একেডাল ৰছীতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 2 ভগ্নীৰ মৃতদেহ তাৰপিছতে সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি হৈছিল যে এই ঘটনা আচলতে এটি আত্মহত্যা নে এটি হত্যাৰ ষড়যন্ত্ৰ কিন্তু ইতিমধ্যে এই কথা স্পষ্ট কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু প্ৰথমে ধৰ্ষণ কৰিছিল আৰু তাৰপিছতে এই দুগৰাকীক ফাঁচি দিয়া হৈছিল এজোপা গছত এডাল ৰছীতে এই কথা আজি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো এটা কথা হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত এষাৰ কথাৰে ইতিমধ্যে দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো তাৰপিছতে এফালৰ পৰা এজনকৈ ডাঙৰ শীৰ্ষ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ গৰিহণা দিছিল কিন্তু মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় মুছলমান প্ৰৱজনৰ বাবে হৈছে জনসংখ্যাৰ বিস্ফোৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল দিছিল যে প্ৰৱজনকাৰী মুছলমানসকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়া হৈছে আৰু জনসংখ্যা বিস্ফোৰণৰ মূল কাৰণ যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমিত দেৱাল মন্দিৰ সত্ৰ ইত্যাদি বেদখল কৰিছে আৰু লগতে সেয়েহে উচ্ছেদিতৰ উপৰিও সম্পূৰ্ণ সমাধান হৈছে জনপ্ৰৱজনৰ মুছলমান পৰিয়ালৰ পৰিকল্পনা কিন্তু এইখিনিতে আহিছে ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছিল কিন্তু সম্পূৰ্ণ তথ্যৰ বিৰুদ্ধে বুলি গুৰুত্বৰ অভিযোগ তুলিছে উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা উপমান্য ভূঞাই আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই কৈছে যে তেওঁৰ মতে মুছলমান অধিক সন্তান জন্ম দিয়াৰ বাবে নহয় প্ৰৱজনৰ বাবে জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে আৰু ইয়াৰ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰা হৈছে